উৎসৱ দিনও আজি আমি এনজয় কৰিব লাগিছিলে। আজি আমি এই কৰম উৎসৱটোক আমি খোলা মনেৰে যদি পালন কৰি আছোঁ, অকল আমি উৎসৱটো পালনহে কৰিব লাগিছিলে। কিন্তু এই সংগতিৰে আজি আমি জনজাতিকৰণৰ কথা ক'ব লগা হৈছে, আজি মাটি পাট্টাৰ কথা ক'বলৈ হৈছে, আজি চাৰিজনীক দৈনিক মজুৰিৰ কথা ক'বলৈ ইয়াক মাত্ৰ কাৰণ ইয়াৰ দায়ী হ'ল চৰকাৰ। কাৰণ চৰকাৰে আমাক তাৰ মাজতে সাংগঠনিক দায়িত্ব আৰু জাতিটোৰ চিন্তা অনুভৱে কি কয়? সদৌ অসমৰ 17 ঘণ্টাৰ উদ্যোগত তথা তথা বিভিন্ন ৰাইজৰ সহযোগত কৰম উদযাপন চলি আছে আৰু আমাৰ মুকলি সভাও চলি আছে। গতিকে আমি আজি এই কৰম উদযাপন সমিতিৰ দ্বাৰা তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ এই কৰম পৰৱৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমি এই কৰম পৰৱৰ যি ইতিহাস আছে, যি পৰম্পৰা আছে, সেই পৰম্পৰা অনুযায়ী আমাৰ যি কাহিনীকাৰ আছে, আজি আমাৰ কৰম গাইৰ আদৰণি আছে, আদৰণিৰ লগত যি পৰম্পৰা যি কাহিনীকাৰ আছে, এই কাহিনী হৈ উঠিলে ইয়াৰ পিছত আজি আমাৰ মুকলি সভা চলি আছে। ইয়াৰ লগে লগে ক'ব বিচাৰিছোঁ কৰম উৎসৱখন এখন জাতীয় উৎসৱ হয় আৰু বিগত 3 বছৰ ধৰি আমাৰ অসম চৰকাৰো আমাক আজি এই কৰম উৎসৱৰ যি ছুটি দিন ঘোষণা কৰিছে। যোৱা 3 তাৰিখে আমাৰ ছেপ্টেম্বৰ 3 তাৰিখে আমাৰ বন্ধন দিন ঘোষণা কৰিছিলে কৰমৰ নামত। আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বহু দিনৰ পৰা দাবী জনাইছিলোঁ, কিন্তু সেই দাবী আজি 3 বছৰৰ পৰা আমি যিহেতু পূৰণ কৰিছোঁ, গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আদিবাসী উৎসৱ কৰম পৰৱৰ লগতে সংগতি ৰাখি আমাৰ জাতিটোক কিভাৱে আজি শৈক্ষিক দিশত কিভাৱে আগুৱাই ল'ব পাৰোঁ, অৰ্থনৈতিক দিশত কিভাৱে আগুৱাই ল'ব পাৰোঁ, সামাজিকভাৱে কিভাৱে আগুৱাই ল'ব পাৰোঁ, ৰাজনৈতিকভাৱে কিভাৱে আগুৱাই ল'ব পাৰোঁ, আৰু লগতে বিশেষকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ সমাজখনক কিভাৱে ধৰি ৰাখিব পাৰোঁ, সেই চেষ্টা আমাৰ অব্যাহত আছে। সংগঠনৰ নেতৃত্ব হিচাপে নেতৃবৰ্গ হিচাপে আপোনালোকে বিশেষভাৱে যদি আমি ভৱিষ্যতৰ দিনত আৰক্ষণ যাক আমি ৰিজাৰ্ভেশ্যন বুলি ক'ব বিচাৰোঁ, সেই ক্ষেত্ৰত আপুনি কি ক'ব? মই আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আদিবাসী ছাত্ৰ সন্থাৰ এইটো আৰম্ভণিৰ পৰা বুলি ক'লেও ভুল নহয়। আদিবাসী ছাত্ৰ সন্থাৰ জন্মগত দাবী হয় জনজাতিকৰণ, মাটি পাট্টা, শ্ৰমিক দৈনিক মজুৰি। তাৰ মাজত মূল দাবীটো হৈছে জনজাতিকৰণ। আজি জনজাতিকৰণ আপোনালোকে চাবলৈ পাইছে, যেতিয়া ইলেকশ্যন আহে তেতিয়াই ৰাজনৈতিক নেতাৰ মুখত আমি শুনিবলৈ পাওঁ যে অহা কেইদিনত আমি জনজাতিকৰণৰ কাম কৰা হ'ব, অহা কেইদিনৰ ভিতৰত আমি বিধানসভা মজিয়াত আমি উত্থাপন কৰিম বুলি আমি শুনিবলৈ পাওঁ। ঠিক তেনেভাৱে ইলেকশ্যন আহে, সেই ইলেকশ্যনৰ আগমুহূৰ্তত আমি শুনিবলৈ পাওঁ জনজাতিকৰণৰ কথা। কিন্তু ইলেকশ্যন শেষ হোৱাৰ লগে লগে দেশখনে ৰাজনীতিত বহাৰ লগে লগে চৰকাৰ বনাৰ পিছত জনজাতিকৰণৰ কথা শুনিবলৈ নাপাওঁ। আমি দুখ পাইছোঁ আৰু এই দুখেৰে ক'ব বিচাৰিছোঁ আজি আমি কৰম উৎসৱ দিনও আজি আমি এনজয় কৰিব লাগিছিলে। আজি আমি এই কৰম উৎসৱটোক আমি খোলা মনেৰে যদি পালন কৰি আছোঁ, অকল আমি উৎসৱটো পালনহে কৰিব লাগিছিলে। কিন্তু এই সংগতিৰে আজি আমি জনজাতিকৰণৰ কথা ক'ব লগা হৈছে, আজি মাটি পাট্টাৰ কথা ক'বলৈ হৈছে, আজি চাৰিজনীক দৈনিক মজুৰিৰ কথা ক'বলৈ ইয়াক মাত্ৰ কাৰণ ইয়াৰ দায়ী হ'ল চৰকাৰ। কাৰণ চৰকাৰে আমাক অকল ভোট বেংক বনাই পেলাই অকল ভোট বেংকৰ নামত ভোট বেংকৰ স্বাৰ্থত আজি জনজাতিকৰণ বুলি কৈ নিদিয়ে। আজি 10টা বছৰ চৰকাৰৰ পৰি গ'ল, বিজেপি চৰকাৰে অসমত 10 বছৰ অতিক্ৰম কৰিব গৈ আছে, 2026 চনলৈ অতিক্ৰম হ'ব, কিন্তু আমি জনজাতিকৰণ হোৱা নাই। যোৱাকালি আমি নিউজ মাধ্যমেৰে আমি চাবলৈ পালোঁ অসমৰ মুখ্যমন্ত্ৰী, এই যাক কয় জনপ্ৰিয়তাৰ মুখ্যমন্ত্ৰী, শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলিও কয়, কিন্তু সেই মুখ্যমন্ত্ৰী যোৱাকালি আমি শুনিব পাৰিছোঁ যে বিজেপি চৰকাৰৰ পৰা জনজাতিকৰণ দিয়াত কোনো কথা নাই। বাধা কোনে কৰি আছে বুলি কৈছে? ৰাভা, বড়ো, মৰাণ, মটক, ৰাভা, বড়ো, তাৰপিছত কাৰ্বি, যিবিলাক মানে জনজাতিকৰণ ইতিমধ্যে হৈ আছে, যিবিলাকে জনজাতিকৰণৰ লাভ পাই আছে, তেখেতসকলে বাধা দিয়া বুলি কৈছে। গতিকে চৰকাৰক তথা হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি জনজাতিকৰণ দিব, কাৰোবাৰ কথাত দিব না আমাক সংবিধান মতে দিব? আমাৰ এইটো জন্মগত অধিকাৰ হয়, আমি আমাৰ সংবিধান মতে যি ভাৰতবৰ্ষৰ যি সংবিধান আছে, সেই সংবিধানৰ আধাৰত আমি জনজাতিকৰণ বিচাৰিছোঁ। কাৰোবাৰ বাপেকৰ পকেটত পৈতৃক সম্পত্তি বিচৰা নাই, হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি আমি বিচৰা নাই, আমাৰ জন্মগত অধিকাৰ বিচাৰিছোঁ। আৰু যি অধিকাৰ আমাৰ সংবিধানত দিয়া আছে, আজি যদি ভাৰতবৰ্ষৰ ভিতৰত ঝাৰখণ্ড, ৰাঁচী, ৱেষ্ট বেংগল, আজি ছত্তীশগড় যদি আছে জনজাতি, আমাৰ মানুহ যদি শ্ৰীৰামপুৰ গেট পাৰ হোৱাৰ লগে লগে জনজাতি, আৰু শ্ৰীৰামপুৰ এইফালে আমাৰ অবেচি আদানী কোৱাৰ্টাৰ। আজি ডাঙৰ কথা হৈছে আমাৰ অসমত আমাৰ জনগোষ্ঠীটোক
আজি টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ বনাই থৈছে যিটো জাতি নেকি আজি ভাৰতবৰ্ষৰ তথা অসমৰ তথা ভাৰতবৰ্ষৰ পুৰণি জাতি হয় খিলঞ্জীয়া হয় তাৰপিছত আমাক টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ বনাই থৈছে আৰু ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যদি অন্য ৰাজ্যত আমাৰ আদিবাসী জনগোষ্ঠী এছ টি আছে তো অসমত কিয় নাই আজি অসমখন ভাৰতবৰ্ষৰ মেপত নাই নেকি বা ভাৰতবৰ্ষৰ সংবিধানত নচলে নেকি যদি চলি আছে তেতিয়াহ'লে কি কাৰণত আমাক বঞ্চিত কৰি আছে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে নেকি একমাত্ৰ ভোট বেংকৰ স্বাৰ্থৰ কাৰণে নেকি গতিকে আপোনালোকে এই ভোট বেংক আশা বাদ দিয়ক আপোনালোকৰ যি ৰাজনৈতিক স্বাৰ্থ আছিলে এতিয়া আদিবাসী জনগোষ্ঠী বুৰ্বক হৈ থকা নাই আগতে বুৰ্বক হৈ আছিলে আগতে আপুনি ঠগাই আছিলে আগতে আপুনি টুপি পিন্ধাই আছিলে আদিবাসী টুপি পিন্ধি আছিলে কিন্তু বৰ্তমান আদিবাসী টুপি নিপিন্ধে আপোনালোকৰ মিছলীয়া কথাত আৰু আদিবাসী জনগোষ্ঠী নাযায় আপুনি টেঙা আম এবাৰ দুইবাৰ বেচিলে তিনিবাৰ আৰু আপুনি টেঙা আম বেচিব নোৱাৰে গতিকে 2026 চনৰ আগে আগে बीच में जोगराजरी हाई स्कूल के अकाउंट पे हमरे का सरवायो विकास स्कूल में जबरिया दे ये बच्चा से हमरे एक जो आदिवासी परखाई जाते आदिवासी परखाई से परखाई हमरे के फोटो को ठीक है एक्चुअली कभी जा सके सभा होते हैं हमरे से बहुत सब आज ना गई आगे दिखे छो पीछे दिखे लोगो तुम्हारे हमरे के बीच में रहता है फिर बहादुर से समाज सेवा जब हमारे आदिवासी पर काबू आगे दिखे छो पीछे दिखे बीच में रहता है मानसन तो कमेटी आशा के सेक्रेटरी हमारे आदिवासी प्रकार से धन्यवाद हमारे के बीच में गोकुल दास हमारे हमारे आदिवासी प्रकार से चांदे लहरे राजा दो पर सोना चांदे झेल कर जाए ए हाथे नो पर देगा तेनो पर राजा राजा नो पर सोना चांदे कर जाए लहरे राजा नो पर सोना चांदे झेल कर जाए Mati no pada gati gati no pada raja raja no pada sona jate dil ko lugta lae raja no pada sona jate dil ko lugta te ho kra joli pa kan moro de sadar do
गिरा मैं फोन कर लेती तो फोन कर लेती ए हो गया डोले पागन बोरा रे नार दो यो बाहिर गिरा चलो कर खाए रे दो यो बाहिर गिरा कोई भी काम है वाला है छोटे के छोटा माया कहारा के हर जो हीरा खाए रे बड़ो के हर जो हीरा चल रे वाले सामने आपे छोटे के छोटा माया कहारा बड़ो के हर जो हीरा खाए रे बड़ो के हर जो हीरा होकरा जोली पागन मोर रे सारदार दोयो बाहिन गिरा काय रे दोयो बाहिन गिरा होकरा जोली पागन मोर रे सारदार दोयो बाहिन गिरा काय रे दोयो बाहिन गिरा छोट के छोटा माया कहारा बड़ो के हर जो हीरा खाए रे बड़ो के हर जो